ৰখিও আছে। আজি আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ সভা আছিল। আমাৰ কাৰ্যকৰী সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক আৰু বিভিন্ন দায়িত্বত থকা সম্পাদক, লগতে কেওটা ভাতৃভগ্নী সংগঠনৰ সভাপতি, কাৰ্যকৰী সভাপতি আৰু আমাৰ সাংসদ বিধায়ক আছিল। যিখিনি আজি আহিব পৰা অৱস্থাত আছিল। তো আমি পূৰ্বতেও এনেধৰণৰ সভা অনুষ্ঠিত কৰিছোঁ। আজি কিছুদিনৰ আগত তাত কেতবোৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ যে দলৰ এইবাৰ প্ৰতিষ্ঠা দিৱস 41 সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ আমি অলপ ভালকৈ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ, দুদিনীয়া কাৰ্যসূচীৰে। সেই সম্পৰ্কত আমি বিস্তৃতভাৱে আজি আলোচনা কৰিছোঁ, পৰিকল্পনা কৰিছোঁ, যাতে সেই প্ৰতিষ্ঠা দিৱস আমি খুব ভাল ধৰণে কৃতকাৰ্য কৰিব পাৰোঁ। তো ইয়াৰ উপৰিও আপোনালোকে ইতিমধ্যে গম পাইছে যে NDAৰ এখন পঞ্চায়ত সন্মিলন অহা 29 আগষ্টত গুৱাহাটীত অনুষ্ঠিত হ'ব। আৰু এই সম্পৰ্কত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাৰ সৈতে যোগাযোগ হৈছে। ৰাজ্যিক সভাপতিগৰাকী টাচত আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাখিনি কেবিনেটত আৰু আমাক সকলোকে এইখন ছাকচেছ কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থা দলৰ তৰফৰ পৰা গ্ৰহণ কৰিবলৈ কৈছে। সেইমতে সেই অধিৱেশন সফল কৰি তোলাৰ কাৰণে আমাৰ কৰ্মকৰ্তাসকলে কেনেধৰণে নিজকে জড়িত কৰিব লাগিব সেই সম্পৰ্কেও আমি আজি বিস্তৃতভাৱে আলোচনা কৰোঁ। তো ইয়াৰ উপৰিও দলৰ যিহেতু প্ৰতিষ্ঠা দিৱস আমাৰ 14 অক্টোবৰ আছে, তো 27 ছেপ্টেম্বৰ আগত, কাৰণ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই, তাৰ আগতে অন্যান্য স্বায়ত্তশাসিত পৰিষদৰো নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে। গতিকে এই গোটেই কথাবোৰ আমি পৰ্যালোচনা কৰি আমাৰ যিবিলাক সাংগঠনিক স্তৰ, সেই স্তৰ পুনৰ গঠনৰ কাম বা শক্তিশালী কৰাৰ কাৰণে যিখিনি যাৱতীয়ভাৱে কৰিবলগীয়া কাম, সেই সম্পৰ্কতে আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ। আৰু 27 ছেপ্টেম্বৰৰ আগত এই কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দলৰ প্ৰতিখন জিলা সমিতিক আৰু বিধানসভা সমষ্টিক আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ। মোটামুটি এইখিনিয়ে কথা। আৰু শেহতীয়াকৈ NDA প্ৰাৰ্থী ঠিক কৰাইছে আৰু এই সম্পৰ্কত মিত্ৰ দল হিচাপে আমাৰ সৈতেও যোগাযোগ ৰাখিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই। আমি আমাৰ প্ৰাৰ্থীগৰাকীয়ে, NDAৰ প্ৰাৰ্থীগৰাকীয়ে দলৰ তৰফৰ পৰা আমাৰ পূৰ্ণ সমৰ্থন আছে। আমি তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আজি সভাই তেখেতক আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেখেতলোক দলৰ বিষয়ে আহিছে। সভাততো মই আগৰ পৰা কৈছোঁ, সভাত বাধা ক'ত, সভাৰ অধিকাৰ আছে, হ'ব পাৰে। কিন্তু যিখিনি কৰা যায় সেইখিনিত সকলোৱে লক্ষ্য ৰাখিব লাগে। এই কথাটো মই বাৰে বাৰে কৈ আহিছোঁ, যাতে দলীয় শৃংখলা অটুট থাকে। সেইটো হৈছে মূল কথা। আৰু BTR ইলেকশ্যনৰ সম্পৰ্কতো আজি আমি আলোচনা কৰিছোঁ। BTR ইলেকশ্যনৰ সম্পৰ্কত আমি আগতে এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিখনে BTRৰ নিৰ্বাচনৰ বাবে বিভিন্ন সমষ্টিত, কাউন্সিলৰ সমষ্টিত সভা সমিতি কৰিছে। বহুকেইটা সমষ্টিত আপোনালোকে জানে যে এটা সময়ত আমাৰ চৰকাৰ থাকোঁতে বিধায়কো আছিল। গতিকে তাত শিপা আছে, তাত যথেষ্ট কেইটামান নিৰ্দিষ্ট সমষ্টিত ভাল ৰেছপন্স পোৱা বুলি কৈছে। কৈছে যে য'ত আমাৰ জিকাৰ সম্ভাৱনা আছে, তেনেকুৱা সেইখিনি আইডেণ্টিফাই কৰি তেওঁলোকে উঠাৰ কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। AGP-টো দলে কাম কৰি আছে, তাত ঘূৰি আছে। আপোনালোকে দেখোন নিউজ দি আছে, মই নাই যোৱা বুলিলে কেনেকৈ, আপোনালোকে নিজে কৈ আছে। Stay informed, stay ahead. News NE 365.